আজি এমাহত হুঁচৰি আহিলে, লগতে আকৌ বৰষুণো আহিলে নহয়। আজি এমাহত হুঁচৰি আহিলে, তাৰপিছত এইফালে শৰাই সজাই লোৱা হৈছে। মানে হুঁচৰি যোৰা এতিয়া আইতাহঁতৰ ঘৰত আছে আৰু তাৰপিছত আমাৰ ঘৰত আহি গাবহি। এইফালে শৰাই সজাই কিনে ৰেডি কৰা হৈ গ'ল আৰু আমাৰ ইয়াত ভালেকেইখনেই শৰাই দিবলগীয়া হয়, বিশ্বকৰ্মা, সৰস্বতী নামৰ। তাৰপিছত এইফালে দুখন যে আছে সেইকেইখন ডেকা আৰু বুঢ়া শৰাই। তাৰপিছত এইফালে আকৌ পাত কাটি ৰেডি কৰা হৈছে, মানে চব্জি দিবলৈ আৰু এইফালে জাৰ, বাতি, লগতে আমাৰ মদো ৰেডি কৰা হৈছে, সাজ মানে আৰু দিয়া হৈছে। মই এইফালে বেটীক লৈ আছোঁ, মোৰ ডিউটি কৰি আছোঁ আৰু মোৰতো বেলেগ কাম নাই বেটীক লোৱাৰ বাহিৰে। তাৰপিছত আকৌ এইফালে আমাৰ খুৰীহঁতৰ ঘৰত হুঁচৰি গাই আছে। তাৰপিছত আমাৰ বেটীহঁত গোটেইকেইজনে নাচি আছে আৰু খুৰী ছোৱালীজনীও নাচি আছে। এইফালে আমাৰ গাঁও হুঁচৰি যোৰা আৰু অকণমান মই ভিডিঅ' কৰিলোঁ, অকণমান দূৰৰ পৰাই কৰিছোঁ। বেটীক লৈ আছোঁ যিহেতু আৰু ওচৰত যাবলৈও বেয়া লাগিছে। তাই এবাৰ প্ৰথম হুঁচৰি পাইছে যিহেতু ঢোলৰ মাত শুনি ভয় কৰিব বুলি বেছি ওচৰলৈ তাইক নিয়া নাই। তাৰপিছত এইফালে আমাৰ হুঁচৰি পালেহি, দাদাহঁতে শৰাইখিনি মানে আগবঢ়াইছে আৰু সৰু দাদা আৰু ডাঙৰ দাদাই, তাৰপিছত এইফালে পাপাও লগতে আৰু তাৰপিছত আমাৰ পিছত তেখেত হুঁচৰিৰ লগতে ঘূৰি ফুৰিছে। মানে এইবাৰতো হুঁচৰিত ঘূৰিবলৈ নাই পোৱা, ডিউটি আছিলে যিহেতু সেইকাৰণে। তাৰপিছত আহিব আৰু খুৰীহঁতৰ ঘৰত আছে তেওঁ। তাৰপিছত এইফালে আমাৰ বাইদেউহঁতে আকৌ চৰণ সেৱা লৈছে, চৰণ সেৱা ল'ব লাগে। মানে আমাৰ এইফালে মানে যিমান ভকত আহে, যিমানখিনি মানুহ আহে মানে চবকে চৰণ সেৱা লোৱা হয় আৰু ডেকা বুঢ়া মানে চবকে আৰু সৰু ডাঙৰ চবকে সেৱা কৰিব লাগে।